এতিয়া মানে চিজিল হ'ব লাগে, ৰেষ্ট ল'ব লাগে, কামো কৰি যাব লাগে, কিন্তু ডিচিপ্লিন হ'ব লাগে। কিন্তু মই কওঁ জুবিন অলপ চালাকো হ'ব হৈ গ'ল এতিয়া। আজিৰ যুগৰ লগত চলিবৰ কাৰণে অলপ চালাক হ'ব লাগিব, নহ'লে নহ'ব। ঠগোৱা মানুহ বহুত আছে তাক, এতিয়া ঠগাই। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মই বহুত টেঙৰ, তই চিনিয়ে পোৱা নাই। এইটো অকণমান বেছি হ'ল নেকি? সেইকাৰণে আৰু টেঙৰ হ'ব লাগিব, আৰু চালাক হ'ব লাগিব এতিয়া। আৰু এইকাৰণে সি এতিয়াতো শুব লাগিব আৰু, কাৰণ জুবিনে যেতিয়া সপোন জুবিনে দেখিলে বহুত লাভ হয় আমাৰ। যেতিয়াই শুৱে তেতিয়াই সপোন দেখে। ইয়াতে শুব লাগিব নেকি? এতিয়া নালাগে। আৰু সেই সপোনবোৰে পিছত ধুনীয়াকৈ এটা আকাৰ ৰূপ লয়। আকাৰ ৰূপ লয়। আৰু আটাইতকৈ ডাঙৰ কথা জুবিনৰ যিবোৰ ভাল ভাল প্ৰজেক্ট সেই চব সপোনত পোৱা। ঈশ্বৰ প্ৰদত্ত মানে। যিমানবোৰ ভাল ভাল ষ্টৰী আছে সেই চব সপোনত দেখে। দেখি পিছদিনাখন কয় এই কালি এনেকুৱা দেখিলো, এনেকুৱা মনত ৰাখ। তেনেকুৱা বহুত ধৰণৰ ষ্টৰী আমি মনত ৰাখি আমি ছবি কৰিম। আৰু দীৰ্ঘায়ু ছবি কামনা কৰি আছো, ময়ো কামনা কৰিম দীৰ্ঘায়ুক ভাল কাম কৰি যাওক বহুত বছৰ। আমাৰ দুটাতো এটা প্লেন আছে, এখন চিনেমা আমি ভাবি থৈ দিছো, সেইখন সি কৈছে সেইখন এতিয়া নকৰোঁ আমি। বোলো কেতিয়া কৰিম? এতিয়া ধুনীয়া সময় নহয়, এইখন দেৰিকে কৰিম, এতিয়া আমাৰ ৭৫ বছৰ বয়স হ'ব, আচ্ছা। যেতিয়া আমি অলপ বুঢ়া হ'ম, তেতিয়া গৈ এই ছবিখন আমি চাম অলপ। তেনেকুৱা ধৰণৰ বহুত আশা আছে। আৰু বহুত কাম কৰি গৈ আছে, সুন্দৰ সুন্দৰ কাম দিগন্তও কৈছে, গৰিমাও কৈছে গোটেই তাৰ স্থিতিৰ কথা। যে আজি আকৌ এই জন্মদিনৰ সময়ত এটাই আশা কৰোঁ, জুবিন গাৰ্গ সদায় আমাৰ জুবিন গাৰ্গ হৈ থাকক, জুবিন গাৰ্গ অসমৰ জুবিন গাৰ্গ হৈ থাকক, অসমৰ সমূহ ৰাইজৰ আশীৰ্বাদ জুবিন গাৰ্গৰ লগত আছে। সকলোৱে কৈ আছে জুবিন